নিশা ভাত পানী খাই শুই আছিল এগৰাকী কিশোৰী পুৱতি নিশা তেতিয়া 3 মান বাজিছিল হঠাৎ কিশোৰীগৰাকীৰ ৰুমৰ পৰা আহিল এক বিকট চিঞৰ বেয়া মানুহ এটা ঘুমাইছে ল'ৰাটো ঘুমাইছে ছোৱালীজনী চিঞৰ মাৰিছে ল'ৰাটো আটকাই ৰাখিছে লগলে দৌৰি গৈছো ল'ৰাটোক পাইছো পৰিয়ালৰ লোকে উঠি গৈ দেখে ভয়ংকৰ দৃশ্য এতিয়া আহিছো আসল ঘটনাটোলৈ ঘটনা লাহৰি ঘাটৰ এজন আনোৱাৰ হুছেইন অভিযোগ অনুসৰি আনোৱাৰে দীৰ্ঘদিনৰ পৰা এগৰাকী কিশোৰীয়ে প্ৰেমৰ সম্পৰ্ক ৰক্ষা কৰি আছিল কিশোৰীগৰাকীয়ে সংঘটিত কৰি আছিল অনৈতিক কাৰ্য আজিও লম্পট আনোৱাৰ আহিছিল কিশোৰীগৰাকীৰ ঘৰলৈ কিন্তু দিন বেয়া আছিল ধৰা পৰিল আনোৱাৰ ৰাইজৰ সহযোগত পৰিয়ালৰ ৰুমতে এনেদৰে আবদ্ধ কৰি ৰাখে লম্পট আনোৱাৰক এইটো ঘৰৰ পৰা মোৰ ঘৰটো অলপ দূৰ মাত্ৰ এজনে এইটো ঘৰৰ যিজনী মানুহজনীয়ে মোক প্ৰায় 3:30-4টা বজাত ফোন মাৰিছে যে কিয় ফোন মাৰিছে মই গম পোৱা নাই নেক্সট টাইমতে আকৌ ৰিডাইল কৰিছে তেতিয়া মই ৰিচিভ কৰিছোঁ ফোন ৰিচিভ কৰাৰ পিছত বোলে কি হৈছে বেগাবেগি আহক আমাৰ ঘৰত কিবা এটা অঘটন হৈছে কি হৈছে কিবা বেয়া মানুহ এটা ঘুমাইছে ল'ৰাটো ঘুমাইছে ছোৱালীজনী চিঞৰ মাৰিছে ল'ৰাটো আটকাই ৰাখিছে লগলে দৌৰি গৈছো ল'ৰাটোক পাইছোঁ মই বোলো যে ল'ৰাটো আটকাই ৰাখা ৰাতিটো পুৱা চব মানুহ চানুহ আছে আহক ল'ৰাটো আটকাই ৰাখা বোলো এনেকৈ কৈছোঁ আৰু ঘটনাটো পিছত ৰাতিপুৱা আহিলোঁ আহি সুধিলোঁ কি ঘটনাটো কি হ'ল পিছত মানুহজনে ক'লে আৰু এখেতৰ ঘৰৰ মানুহখিনি কোৱাৰ মতে যিটো শুনিছোঁ আৰু কৈছে যে ৰাতি বোলে প্ৰায় 3:00-4টামান বজাত ল'ৰা এটা কোনোফালে বোলে ঘৰত সোমাই পেলাই বোলে ছোৱালী এজনী আছে ঘৰত ছোৱালীজনী বোলে লগত বেয়া কাম কৰিব বিচাৰিছে বলাৎকাৰ কৰিছে কিবা তাৰপিছত মানে এই ছোৱালীজনী চিঞৰ মাৰিছে গৈ পেলাই লগলে দৌৰি গ'লে ল'ৰাটো বোলে ছোৱালীজনী মাইনৰ 16 না 17 বছৰ বয়স হ'ব বুলি কৈছে আৰু ইহঁতে ল'ৰাটো বোলে পলাই আছিলে গেছ টেবুলৰ তলত তাৰপিছত ল'ৰাটোক আটকাই ৰাখিছে তাৰপিছত গোটেই ৰাইজ আহিছে শুনাইছে মানুহ মানে শুনা পাই পেলাই বহুত মানুহ আহিছে আমিও আহিছোঁ আহি পেলাই এয়া ঘটনা আৰু ৰাইজে আবদ্ধ কৰি গৈছে আৰু কি খবৰ দিয়া হোৱা নাই এতিয়াও দিব আৰু দিয়াৰ পাছত আৰু অৱশেষত ঘটনাস্থলীত উপস্থিত হৈ আৰক্ষী লম্পট প্ৰেমিক আনোৱাৰ হুছেইনক আটক কৰি লৈ যায় থানালৈ লাহৰি ঘাটৰ পৰা জহিৰুল ইছলাম NB নিউজ এইটো ঘৰৰ পৰা মোৰ ঘৰটো অলপ দূৰ মাত্ৰ এজনে এইটো ঘৰৰ যিজনী মানুহজনীয়ে মোক প্ৰায় 3:30-4টামান বজাত ফোন মাৰিছে যে কিয় ফোন মাৰিছে মই গম পোৱা নাই নেক্সট টাইমতে আকৌ ৰিডাইল কৰিছে তেতিয়া মই ৰিচিভ কৰিছোঁ ফোন ৰিচিভ কৰাৰ পিছত বোলে কি হৈছে বেগাবেগি আহক আমাৰ ঘৰত কিবা এটা অঘটন হৈছে কি হৈছে কিবা বেয়া মানুহ এটা ঘুমাইছে ল'ৰাটো ঘুমাইছে ছোৱালীজনী চিঞৰ মাৰিছে ল'ৰাটো আটকাই ৰাখিছে লগলে দৌৰি গৈছো ল'ৰাটোক পাইছোঁ মই বোলো যে ল'ৰাটো আটকাই ৰাখা ৰাতিটো পুৱা চব মানুহ চানুহ আছে আহক ল'ৰাটো আটকাই ৰাখা বোলো এনেকৈ কৈছোঁ আৰু ঘটনাটো পিছত ৰাতিপুৱা আহিলোঁ আহি সুধিলোঁ কি ঘটনাটো কি হ'ল পিছত মানুহজনে ক'লে আৰু এখেতৰ ঘৰৰ মানুহখিনি কোৱাৰ মতে যিটো শুনিছোঁ আৰু কৈছে যে ৰাতি বোলে প্ৰায় 3:00-4টামান বজাত ল'ৰা এটা কোনোফালে বোলে ঘৰত সোমাই পেলাই বোলে ছোৱালী এজনী আছে ঘৰত ছোৱালীজনী বোলে লগত বেয়া কাম কৰিব বিচাৰিছে বলাৎকাৰ কৰিছে কিবা তাৰপিছত মানে এই ছোৱালীজনী চিঞৰ মাৰিছে গৈ পেলাই লগলে দৌৰি গ'লে ল'ৰাটো বোলে ছোৱালীজনী মাইনৰ 16 না 17 বছৰ বয়স হ'ব বুলি কৈছে আৰু ইহঁতে ল'ৰাটো বোলে পলাই আছিলে গেছ টেবুলৰ তলত তাৰপিছত ল'ৰাটোক আটকাই ৰাখিছে তাৰপিছত গোটেই ৰাইজ আহিছে শুনাইছে মানুহ মানে শুনা পাই পেলাই বহুত মানুহ আহিছে আমিও আহিছোঁ আহি পেলাই এয়া ঘটনা আৰু ৰাইজে আবদ্ধ কৰি গৈছে আৰু কি খবৰ দিয়া হোৱা নাই এতিয়াও দিব আৰু দিয়াৰ পাছত আৰু NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।